আছে ভাড়া দিয়া নাই না সোনকালে আম গুচি যাব বুলি কৈ আছে এই ড্ৰাইভাৰে হেলিকপ্টাৰ ড্ৰাইভাৰ জানে ভাড়া দিয়া নাই না এই জন্য এখন জলদি যাও 10 মিনিটের ভিতরে আসো নইলে ওরা গুছিয়ে যাবো হ্যাঁ ঠিক আছে তো আমার কি আমি সরকার তো বানাবোই হ্যাঁ বিপিএফ সরকার বানাবোই আমি তোমাদের আমার এই যে মুক্লেশ্বৰ ডাঙৰীয়া 26 তাৰিখৰ রেজাল্টর বিটিসি ভিতৰত যত আছে 40টা সমষ্টির ভিতরে সবচেয়ে হাইস্ট বর্ডার এই মুক্লেশ্বরে জিতিব সবচেয়ে হাইস্ট বোর্ড চিন্তা করা লাগে না যেহেতু 40টা ভিতৰত সবচেয়ে হাইস্ট হব এই কারণে আমি মুক্লেশ্বৰ ডাঙৰীয়াক ইএম দিব বুলি এতিয়া আৰু বেছি সময় নাই যেহেতু আমাক কি লাগে আদিবাসীৰ কাৰণে আমি কি কৈছে মুছলিমৰ কাৰণে কি কৈছে বা বেংগলীৰ কাৰণে কি কৈছে বা গোৰ্খাসকলৰ কাৰণে কি কৈছে এইটোতো ইস্তাহাৰত স্পষ্ট লিখা আছে হয় না নহয় আমি কৈছোঁ বিটিচিৰ যিমান জাতি জনগোষ্ঠী আছে সকলোৱে বিটিচিৰ মানুহ আৰু বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ লগত যাৰ লগত মাটিৰ পাট্টা নাই এই সকলক মাটিৰ পাট্টা দিয়া হ'ব এইটো ইস্তাহাৰত স্পষ্ট আছে যেনেকৈ কৈছে এনেকৈ আমি কাম কৰিব কোনোবা বড়ো মানুহৰ লগত মাটিৰ পাট্টা আছে কোনোবা বড়ো মানুহৰ লগতো নাই কোনোবা আদিবাসী মানুহৰ লগত আছে কোনোবা আদিবাসী মানুহৰ লগত নাই কোনোবা মুছলিমৰ লগত থাকিব পাৰে কোনোবা মুছলিমৰ লগত নাই কোনোবা বেংগলীৰ লগত থাকিব পাৰে কোনোবা বেংগলীৰ লগত নাই কোনোবা ৰাজবংশী মানুহৰ লগত থাকিব পাৰে কোনোবা ৰাজবংশী মানুহৰ লগত নাই মাটিৰ পাট্টাটো সকলো জাতি জনগোষ্ঠীৰ লগত কোনোবা লগত আছে কোনোবা লগত নাই এই কারণে আমি বিপিএফ দলে এইবার সরকার গঠন হওয়ার পিছতে আমার 1 নম্বর কামটো হব প্রথম কামটো হব যার লোকের মাটির পাট্টা নাই সিহঁতক মাটির পাট্টা দিয়া হৈ গ'ল উচ্ছেদৰ কথা নাহে এই উচ্ছেদৰ যদি নটিচ দিছে এইটো লাভ লেটাৰ পাইছে বুলি ধৰিল আপোনালোকে কোনোবা যদি উচ্ছেদৰ নটিচ দিয়ে এইটো আমাৰ লাভ লেটাৰ দিয়ে এনেকুৱা ভাবিব একো নহয় একো উচ্ছেদ নহয় চিন্তা কৰিব নালাগে এইটো লাভ লেটাৰ বুলি ভাবিব হ'ব উচ্ছেদৰ নটিচ আহিলে লাভ লেটাৰ বুলি ধৰি লওক উঠিব আমাক ভাল পাই লাভ লেটাৰ দিছে লাগিলে এবাৰ কি কৰক आराम से बोला এইটো স্পষ্ট আৰু আমি জাতিগত ক্ষেত্ৰত আমি কি বুজি জানে কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিপিএফ দল হিচাপে কেতিয়াও অবজেকশ্যন নকৰিব এইটো আমি ইস্তাহাৰত স্পষ্ট কৈছোঁ এইটো ইস্তাহাৰটো চালে গম পাব